নমস্কাৰ বন্ধুসকল, মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিকেল ইউটিউব চেনেল শিকোৱা হওক। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মোৰ এজন দৰ্শকৰ অনুৰোধত মই বনাবলৈ লৈছোঁ। তেখেতে কৈছিলে, মোৰ আগৰ এটা ভিডিঅ' চাইছিলে তেখেতে, বুক কভাৰ কেনেকৈ বনোৱা যায় তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, কিতাপৰ কভাৰ। আৰু সেইটো আছিলে এটা পাৰফেক্ট বাইণ্ডিঙৰ কিতাপ এটা আছিলে। আৰু যিহেতু তেওঁ বিচাৰিছে যে এটা জেকেট কভাৰ বনাবলৈ বিচাৰিছে। জেকেট মানে হ'ল আপোনাৰ যিটো পকা বন্ধা কিতাপ হয়, এনেকৈ এটা পাতলকৈ কভাৰ এটা লগোৱা থাকে, তাৰ ভিতৰত ডাঠ কভাৰ থাকে। তো তেনেকুৱা ধৰণৰ কভাৰ এটা পেজ ডিজাইন কৰিব তেওঁ বিচাৰিছে, আৰু তাৰ বাবে তেওঁ জোখটো কেনেকুৱাকৈ কি লোৱা যায় সেই বিষয়ে জানিব বিচাৰিছে। আৰু এই গোটেইখিনি কথা সামৰি মই এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ, কাৰণ এই ভিডিঅ'টোৰ যোগেদিহে মই আপোনাক ডিটেইলত বুজাই দিব পাৰিম। যদি মই মেছেজতে কওঁ আপুনি বুজি নাপাব, সেইকাৰণে আপোনাৰ অনুৰোধত এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই বুজি পাব আৰু নিশ্চয় উপকৃত হ'ব। চ' ফ্ৰেণ্ডছ, মই কিতাপৰ জেকেট কভাৰ এটা এনেকৈ উলিয়াই লৈছোঁ। ইয়াতে চাওক আপুনি। তো প্ৰথমতে আপুনি মন কৰিব লাগিব, এই কভাৰটোত কেইটা ফল্ড আছে, কেইটা ভাগ আছে। যদি আমাৰ এইখন পাৰফেক্ট বাইণ্ডিঙৰ কিতাপ হয়, তেতিয়াহ'লে এই অংশটো নাথাকে, যিটো জেকেট কভাৰত থাকে। হাৰ্ডবাউণ্ড বুলি এটা কিতাপ থাকে, মানে ডাঠ কাভাৰৰ কিতাপ এটা থাকে। সেই কিতাপখনত আপোনাৰ এনেকুৱা ফল্ড কৰি কিনে জেকেট কভাৰ লগোৱা যায়। আৰু এই জেকেট কভাৰত আপোনাৰ কেইটা ভাগ থাকে আপুনি চাওক। এই প্ৰথম এই এটা ভাগ দেখিছে, এইটো 2 নম্বৰ ভাগ, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ, এইটো 5 নম্বৰ। তো এই ভাগকেইটাৰ নাম আছে। একেবাৰে লেফ্টৰ পৰা এইটো চাওক, এইটোত আপোনাৰ লিখা আছে বেক ফ্লেপ। মানে এই অংশটো কি হ'ব, আপোনাৰ কভাৰটোত ফল্ড হৈ কিনে ভিতৰত সোমাই যাব, আৰু এইটো এটা পাতল কভাৰ থাকে। আৰু এইটো হ'ল আপোনাৰ বেক কভাৰ। এইটো দেখিছে আপুনি, ফ্লেপৰ ওচৰতে এইটো বেক কভাৰ। এইটো শেষৰ পিনে দেখা যাব, কিন্তু এইটো ফ্লেপটো দেখা নাযায়, ভিতৰত সোমাই থাকে। কিতাপখন মেলিলে আপুনি দেখা পাব এইটো। তাৰপিছত মাজতে আছে আপোনাৰ এইটো অংশ, ইয়াক কোৱা যায় আপোনাৰ স্পাইন, মানে আমি কিতাপৰ গদি বুলিও কওঁ। নেক্সট চাওক আপোনাৰ এইটো ফ্ৰণ্ট পেজ, ফ্ৰণ্ট কাভাৰ। তাৰপিছত আপুনি ৰাইট ছাইডত চাওক, একেবাৰে ৰাইট ছাইডত এইটো এটা ফ্লেপ হয়। এইটো আপোনাৰ ফ্ৰণ্ট ছাইডৰ ফ্লেপ হয়। ফ্ৰণ্ট কাভাৰটো আপুনি খুলি দিয়াৰ লগে লগে ভিতৰত এইটো দেখি পাব, আৰু ইয়াতে মাজতে এটা এনেকৈ ফল্ড কৰা থাকে। এতিয়া চাওক, আপুনি চিনি পালে জেকেট কভাৰত কি কি ভাগ থাকে। ফ্লেপ থাকে, ফ'ৰ্থ কাভাৰ, স্পাইন, ফ্ৰণ্ট কাভাৰ, আৰু নেক্সট আপোনাৰ আকৌ আহিলে ফ্ৰণ্ট ফ্লেপ। এতিয়া মই ইয়াৰে জোখবিলাক কৈ আছোঁ, কেনেধৰণে জোখ ল'ব লাগিব। ইয়াতে মই এইটো ফাইলকে ৰেডি কৰি লৈছোঁ। মই ষ্টাৰ্টিঙৰ পৰা বনাই নাথাকোঁ, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। ইয়াতে মই জোখ কেনেকৈ ল'ব লাগে মই দেখাই আছোঁ আপোনাক। ইয়াতে মাৰ্জিন এৰিয়া কি ল'ব লাগিব, স্পাইনত কিমান ঠাই এৰিব লাগিব, এই গোটেইখিনি কথাই মই আপোনাক ডিটেইলত কৈ আছোঁ। এতিয়া চাওক, প্ৰথমতে এই পেজটো ডিজাইন কৰিবলৈ, এই কাভাৰ পেজটো ডিজাইন কৰিবলৈ, জেকেট কাভাৰটো আপুনি ফাইল চাইজটো ল'ব লাগিব। মই ইয়াত দেখাই আছোঁ, অলৰেডি মই ফাইলটো যিহেতু বনাইছোঁ, মই ইমেজ চাইজত গৈ আপোনাক দেখাই আছোঁ। ইমেজত গ'লোঁ, ইমেজ চাইজত ক্লিক কৰিলোঁ। ইয়াতে চাওক, পঠালৈকে কিমান আছে আমাৰ 17 ইঞ্চ, আৰু দীঘলীয়াকৈ কিমান আছে আমাৰ 9 ইঞ্চ। মানে আপোনাৰ এই পেজটোৰ চাইজটো লেফ্টৰ পৰা ৰাইটলৈকে 17 ইঞ্চ আছে, আৰু টপ টু বটমলৈকে আপোনাৰ 9 ইঞ্চ আছে। আৰু এইটোৱে হৈছে আমাৰ এটা জেকেট কাভাৰৰ জোখ। আৰু এইটো জেকেট কাভাৰ আমাৰ 1/8 ডিমাই চাইজৰ কিতাপৰ কাৰণে। আৰু যদি ইয়াতকৈ ডাঙৰ কিতাপৰ চাইজৰ লাগে মোক জনাব, মই আপোনাক ভিডিঅ' বনাই নিশ্চয় দিম। আৰু বেলেগ বেলেগ চাইজো থাকে। এইটো যিহেতু 1/8 ডিমাই চাইজ, 1/4 ক্ৰাউন থাকে, 1/8 ক্ৰাউন থাকে, তাৰপিছত 1/4 ডিমাই থাকে, বেলেগ বেলেগ চাইজ থাকে। কিন্তু এইটো এটা কমন চাইজ হয়। বেছিভাগ কিতাপৰে এইটো চাইজতে আপোনাৰ প্ৰিণ্ট হয়, এইটো চাইজতে আপোনাৰ বাইণ্ডিং হয়। কাষ্টমাৰৰ নিড অনুসৰি আপোনাৰ কিতাপৰ চাইজ বেলেগ বেলেগ হ'ব পাৰে। আৰু এইটো মই যিটো বনাই দেখাই আছোঁ, এইটো আপোনাৰ 1/8 ডিমাই চাইজ। এইটো হৈ গ'ল আমাৰ পেজটোৰ চাইজ, গোটেই পেজটোৰ চাইজ। এতিয়া আমি কি চাব লাগিব, ইয়াতে যিটো আমি স্পাইন এৰিছোঁ, ইয়াতে ফ্লেপ এৰিছোঁ, মানে এইখিনিত এনেকৈ ফাজ হৈ ভিতৰত সোমাই যাব কভাৰটো। লেফ্ট চাইডে যিটো ফ্লেপ আছে, ৰাইট ছাইডৰ ফ্লেপটো ভিতৰত সোমাই যাব। আমাৰ কিতাপখনত দেখা কোনখিনি পাই থাকিম, আমি জপাই দিয়াৰ পিছত বেক কভাৰটো দেখা পাই থাকিম, ফ্ৰণ্ট কভাৰটো দেখা পাই থাকিম, আৰু আমি কি দেখা পাম, স্পাইনটো দেখা পাই থাকিম, গদিটো দেখা পাই থাকিম। এই ৰাইট ছাইডৰ ফ্লেপ আৰু লেফ্ট ছাইডৰ ফ্লেপটো
কাভাৰটো খুলিলে আমি দেখা পাম মানে কিতাপখনৰ ফাৰ্ষ্ট কাভাৰটো খুলিম যেতিয়া এইটো আমি ভাজ লাগি ভিতৰত সোমাই থকা দেখি পাম গতিকে এইখিনিতেই বহুতৰে কনফিউজনত আহি যায় যে এইটো কেনেকৈ বনোৱা যায় আৰু কিমাননো সাইজ হ'ব লাগে কাৰণ এইটো এটা খুব ইম্পৰ্টেণ্ট কথাও হয় কাৰণ কি আপুনি সাইজটো যদি ঠিকমতে নিদিয়ে আপোনাৰ এই ফল্ড হোৱা ঠাইত হয়তো আপোনাৰ আখৰ পৰি যাব পাৰে ডিজাইন পৰি যাব পাৰে নহয়তো আপোনাৰ কাটিং এৰিয়াটো যদি আপুনি নাজানে কাটিঙত আপোনাৰ এই আখৰবিলাক বা ডিজাইনবিলাক কাটিঙত গুচি যাব পাৰে গতিকে এই সাইজবিলাক খুব ইম্পৰ্টেণ্ট এবাৰ ভালদৰে ভিডিঅ'টো শেষলৈকে চাব এতিয়া চাওক মই দেখাই আছোঁ আপোনাক স্পাইনৰ জোখটো কেনেকৈ ল'ব আপুনি স্পাইনৰ জোখটো ল'বলৈ হ'লে ইয়াতে আপুনি কি কৰিব লাগিব এই কিতাপখনৰ মানে এই ফাইলটোত কন্ট্ৰল A টিপক গোটেই পেজটো সিলেক্ট হৈ গ'ল এতিয়া কন্ট্ৰল T টিপক টিপাৰ লগে লগে আপোনাৰ কি হ'ল চাৰিওফালে এনেকৈ ডটবিলাক আহিছে আৰু চেণ্টাৰটো এটা ডট আহিছে মানে এইটো আমাৰ চেণ্টাৰ পইণ্ট যেহেতু কিতাপখন মাজত ফল্ড হ'ব এইটো হ'ল আমাৰ গদি গতিকে আমাৰ গদিটো আমাৰ স্পাইনটো আমাৰ চেণ্টাৰতে থাকিব লাগিব গতিকে এই চেণ্টাৰ পইণ্টটো জানিবৰ কাৰণে আমি ইয়াৰ পৰা গাইডলাইন এনেকৈ টানি ল'ম টানি আমি চেণ্টাৰত এনেকৈ দি ল'লোঁ দি লোৱাৰ পিছত এতিয়া কিমাননো ডাঙৰ হ'ব লাগিব এই স্পাইনটো ইয়াৰ পৰা এইটো সাইডে দিলে অকল নহ'ব ইয়াৰ পৰা এইটো সাইডে দিলে অকল নহ'ব আমি মাজৰ পৰা দুয়োটা সাইডে সমানে ঠাই এৰিব লাগিব তেতিয়াহে স্পাইনটো চেণ্টাৰত হ'ব গতিকে মাজৰ আজডালটো আমি টানি ল'লোঁ সাইডৰ দুডাল কেনেকৈ টানিম আমি ইয়াতে চাওক আপোনাৰ এই কোণত ধৰিব ৰুলাৰডালৰ স্কেলডালত ধৰি এনেকৈ টানি আনিব দুডালকৈ আঁচ আহিব আহিলে আপুনি সেই পইণ্টত ৰাখিব 0 পইণ্ট কৰি দিব চেণ্টাৰ পইণ্টত ৰাখি এৰি দিব দিয়াৰ লগে এইটো চাওক 0 পইণ্ট দেখাই আছে আপোনাৰ এই 0 পইণ্টৰ পৰা এইফালে আপুনি কি যিমান ঠাই ৰাখিব লেফ্ট সাইডেও আপুনি সিমান ঠাই ৰাখি কিনে এনেকৈ দুডাল আঁচ টানি ল'ব ঠিক তেনেকৈ মই আপোনাক দেখাই আছোঁ ইয়াৰ পৰা মই আঁচ টানিলোঁ এনেকৈ আনি গাইডলাইনডাল মই এনেকৈ এৰি দিলোঁ ছাপ'জ এইটো মই লৈছোঁ 0.2 বা 3 লৈছোঁ ঠিক তেনেকৈ আকৌ এডাল মই আঁচ টানিম এনেকৈ টানি মই 0 পইণ্টৰ পৰা লেফ্ট সাইডে এনেকৈ এডাল আঁচ মই ইয়াতে দি দিলোঁ ছাপ'জ এইটো আছে আপোনাৰ 0.2 বা 0.3 এইটো যে মই যিমান দিছোঁ সিমান দিব লাগিব বুলি কথা নাই আপোনাৰ কিতাপখনৰ সাইজ কিমান সাইজ মিন্স কিমান পেজ আছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনাৰ এই গদিটোৰ সাইজ সৰু বা ডাঙৰ হ'ব আপোনাৰ পেজ যদি বেছি থাকে তেতিয়াহ'লে হয়তো এইটো আৰু ডাঙৰ হ'ব পাৰে গতিকে আপুনি এইটোৰ সঠিক জোখটো পাবৰ কাৰণে আপুনি আগতে বনাই থোৱা এখন হাৰ্ড কপি এটা হাতত লৈ ল'ব তাত যিমান পেজ থাকে সেই ইমান পেজত কিমানটোনো গদিটো ডাঙৰ হ'ব লাগে সেইটো হিচাপত আপুনি স্কেলেৰে জুখি ল'ব জুখি লৈ এই গদিটো দিব ইয়াতে গদিটোৰ জোখটো দিব তো ইমানলৈকে হৈ গ'ল এতিয়া আমি কি কৰিম বেক কভাৰটো আমাৰ ক'ৰ পৰা হ'ব এই চেণ্টাৰ পইণ্টৰ কাষত যিডাল আঁচ আছে গাইডলাইন আছে এই গাইডলাইনৰ পৰা এই গাইডলাইনডাললৈকে এইখিনি আমাৰ বেক কভাৰ মানে এইখিনি বেক সাইডত দেখা যাই থাকিব কিতাপখনৰ বেক কভাৰত দেখা যাই থাকিব গতিকে ইয়াৰ পৰা ইয়ালৈকে আমাক কিমান সাইজ লাগে সেইটো লাগে আমাক 5.5 মানে 5.5 ইঞ্চিৰ ভিতৰত থাকিলে ভাল এইটো 5.5 ইঞ্চিৰ পৰা 0.1 বা 0.2 এনেকৈ অলপমান কম বেছিও হ'ব পাৰে সেইকাৰণে কৈছোঁ আপোনাক মই আপুনি এখন কিতাপ জুখি চাই ল'ব কিমানখিনিৰ ভিতৰত আছে সেই কিতাপখন আৰু আপোনাৰ মেটাৰ সাইজৰ ওপৰতো ডিপেণ্ড কৰিব মেটাৰ সাইজ মিন্স আপুনি যে ভিতৰত কিতাপখন যে বনাইছে সেই কিতাপখনৰ জোখটোনো কিমান ডাঙৰ তাৰ মেটাৰ সাইজ কিমান আছে আৰু সেই মেটাৰৰ সাইডত আপোনাৰ কিমান মাৰ্জিন এৰা আছে যেতিয়া কাটিলে আপোনাৰ কিমানলৈকে যাব সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে যেতিয়া আপুনি এটা কভাৰ পেজ ডিজাইন কৰিব আৰু আপুনি যদি এক্সপাৰ্ট ডিজাইনাৰ হয় আগে পিছে কভাৰৰ কাম কৰিছে আপুনি নিশ্চয় জানিব এইখিনি কথা যে কোনটো বস্তুৰ লগত কোনটো বস্তুৰ ৰিলেশ্যন আছে গতিকে কভাৰ পেজৰ লগত ভিতৰৰ ব্লেক এণ্ড হোৱাইট পেজৰো আপোনাৰ ৰিলেশ্যন আছে ভিতৰৰ পেজবিলাক যিমান ডাঙৰ আছে মেটাৰ সাইজ যি আছে কাটিং সাইজ কি আহিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ কভাৰ পেজটো ডিজাইন হ'ব কভাৰ পেজৰ মাৰ্জিন বা কাটিং এৰিয়া যাব এতিয়া চাওক ইয়াৰ পৰা ইয়ালৈকে মই 5.5 ইঞ্চ ৰাখিছোঁ সেইটো কেনেকৈ চালোঁ মই ইয়াৰ পৰা আকৌ মই আঁচডাল টানিলোঁ এনেকৈ গাইডলাইন এডাল টানি মই ইয়াতে চালোঁ এইটো 0 পইণ্ট কৰিলোঁ কৰি ইয়াৰ পৰা চালোঁ মই 5.5 ইয়াতে আছে ঠিক আছে এতিয়া ইয়াৰ পৰাও ইয়ালৈকে 5.5 থাকিব লাগিব ফ্ৰণ্ট কভাৰৰ কাৰণে গতিকে ইয়াৰ পৰা মই আকৌ এনেকৈ টানি আনি মই এই ৰাইট সাইডৰ স্পাইনৰ ৰাইট সাইডৰ আঁচডালত মই ৰাখিলোঁ এইটো 0 পইণ্ট হ'ল এতিয়া 0ৰ পৰা ইয়ালৈকে 5.5 আছে গতিকে তাৰমানে কি বুজিলোঁ আমি স্পাইনটো মাজৰখিনিহে ঠাই তাৰ
এইখিনিতো ভাজে হৈ থাকিব আৰু এইখিনিতো ভাজ এটা আহি যাব কিতাপখনৰ গতিকে ইয়াৰ পৰা ইয়ালৈকে লেফ্ট চাইডে 5.5 থাকিব লাগিব ইয়াৰ পৰা ইয়ালৈকে ৰাইট চাইডলৈকে 5.5 থাকিব লাগিব আৰু এই যিডাল আপোনাৰ গাইডলাইন আছে ইয়াৰ পৰা এইফালৰ অংশখিনি আপোনাৰ গোটেইখিনি হ'ল ৰাইট চাইডৰ ফ্লেপ আৰু লেফ্টত ইয়াতে দেখিছে আপোনাৰ এইটো ৰাইট চাইডৰ এই আজডালৰ পৰা এইখিনিলৈকে আপোনাৰ এই গোটেইখিনি এৰিয়া এইটো আপোনাৰ বেক চাইডৰ ফ্লেপ আৰু এইখিনি এৰিয়া আপোনাৰ ৰাইট চাইডৰখিনি ফ্ৰণ্ট চাইডৰ ফ্লেপ হয় এইটো ভাজ হৈ ভিতৰত সোমাই যাব মই আগতে আপোনাক কৈ দিছোঁ গতিকে এইখিনিয়ে হয় আৰু ইয়াত আপোনাৰ সাইডৰ পৰা কেনেকৈ আপুনি ঠাই এৰিব চাওক 17 ইঞ্চটো আমি ৰাখিছোঁৱেই বহলে আৰু দীঘলে আমি 9 ইঞ্চ ৰাখিছোঁ গতিকে 17 আৰু 9 ইঞ্চৰ ভিতৰত আমি মুৰামুৰিকৈ যদি বনাওঁ ডিজাইনবিলাক হয়তো কাটিঙত গুচি যাব পাৰে কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগে ইয়াতে আমাৰ গাইডলাইন টানি ল'ব লাগে সেই গাইডলাইনবিলাক টানাৰো এটা নিয়ম আছে আপুনি নিজ ইচ্ছামতে এনেকৈ টানি ল'লেই নহয় জুখি ল'ব লাগে কিতাপৰ কাম কৰোঁতে সদায় কিয়নো এইটো এটা হিউজ কোৱান্টিটিত প্ৰিণ্টিং হয় আৰু পেপাৰৰ দামবিলাকো বহুত হয় প্ৰিণ্টিং হৈ যোৱাৰ পিছত কাটিঙত যদি গুচি যায় তেতিয়া বহুত টকাৰ আপোনাৰ লছ হৈ যাব পাৰে গতিকে এই জোখমাখটো একদম সম্পূৰ্ণ সঠিকভাৱে হ'ব লাগে গতিকে চাওক ইয়াৰ পৰা এতিয়া মই 0 পইণ্ট কৰি লৈছোঁ কৰ্নাৰত ৰাখি দিছোঁ মানে একেবাৰে শেষৰ অংশত ৰাখি দিয়াৰ পিছত ইয়াতে চাওক আপোনাৰ 0 পইণ্ট হৈছে 0ৰ পৰা এই আজডাললৈকে কিমান আছে চাওক 0.5 মানে আধা ইঞ্চি আছে এতিয়া ওপৰৰ পৰা তললৈকে এইখিনি ঠাইত কিমান আছে ইয়াতো আপোনাৰ 0.5 আছে আৰু এইটো সবতে সমান হ'বৰ কাৰণে চাৰিওফালে সমান হ'বৰ কাৰণে আপুনি এটা সহজ পদ্ধতি ল'ব পাৰে সেইটো হৈছে এটা শেপ এটা আপুনি এনেকৈ ড্ৰ কৰি ল'ব শেপ এটা এনেকৈ আঁকি ল'ব পাৰে মই শিফ্ট ধৰি এনেকৈ ৰেক্টেংগুলাৰ টুলটোৰে এনেকৈ অকণমান ঠাই চিলেক্ট কৰি দিছোঁ দি কণ্ট্ৰল N টিপিছোঁ আৰু এণ্টাৰ টিপি মই এটা ইয়াৰ এটা লেয়াৰ এটা মই ক্ৰিয়েট কৰি লৈছোঁ আৰু লেয়াৰটোত আপোনাৰ ব্লেক বা হোৱাইট কালাৰ এটা মই এনেকৈ দি লৈছোঁ দি লৈ এতিয়া চাওক আপোনাৰ এইটো লেয়াৰ বাহিৰত আমি আজবিলাক দি ল'ম এনেকৈ ইয়াৰ পৰা টানিলোঁ ইয়াতে দিলোঁ আৰু ওপৰৰ পৰা টানিলোঁ ইয়াতে এৰি দিলোঁ মানে তলে ওপৰে এতিয়া হাফ ইঞ্চিৰ ভিতৰত হৈ গৈছে এতিয়া এইটো ঘৰক আপুনি আকৌ তলফালে আনক এনেকৈ হাতেৰে আনিলে হয়তো ভিতৰত কিবা সোমাই যাব পাৰে তো গতিকে আপুনি কি কৰিব এইটো ডাইৰেক্ট এলাইনমেণ্ট টুল থাকে আপোনাৰ কণ্ট্ৰল A টিপি আপোনাৰ এইটো এলাইন কৰি দিব টপত টিপি দিয়াৰ লগে একেবাৰে তলত আহি গ'ল এতিয়া ইয়াতে আপুনি আঁচ টানক এনেকৈ গাইডলাইনডাল ইয়াতে এনেকৈ টানি দিয়ক হৈ গ'ল তো ইয়াৰ পিছত কি আছে আমাৰ ৰাইট চাইডৰ আঁচডাল লাগিব গতিকে যিহেতু চিলেক্ট হৈয়ে আছে পেজটো লেয়াৰটো এতিয়া আপুনি এইটো ৰাইট চাইডত এলাইন কৰি দিয়ক এই শেপটো আপোনাৰ ৰাইট চাইডত আহি গ'ল ইয়াৰ পৰা আপুনি এডাল গাইডলাইন লৈ আপুনি এনেকৈ টানি দিয়ক হৈ গ'ল এতিয়া ইয়াৰ ভিতৰতে আপুনি আখৰবিলাক ৰাখিব মই এইটো কোৱা নাই যে আপুনি এই গাইডলাইনখিনিৰ ভিতৰতেই গোটেই ডিজাইনটো ৰাখিব ডিজাইনৰ আপোনাৰ যিবিলাক লেয়াৰ থাকিব বা যিবিলাক বেকগ্ৰাউণ্ড ডিজাইন যিখিনি কাটি গ'লেও একো অসুবিধা নাই বা যিখিনি কালাৰ কাটি গ'লেও অসুবিধা নাই সেইখিনি আপুনি একেবাৰে মূৰলৈকেই দিব কিন্তু আপুনি যিখিনি ইম্পৰ্টেণ্ট যেনেকৈ আপোনাৰ টেক্সট থাকিলে ইমেজ থাকিলে গ্ৰাফিক্স থাকিলে ইম্পৰ্টেণ্ট যিখিনি ছাপ'জ এইটো বাৰকোড আছে ৰাইটাৰৰ নেম কিবা কিবি তো এইখিনি বস্তু আপোনাৰ ইয়াৰ ভিতৰতে ৰাখিব মানে এই গাইডলাইন যিডাল টানি ল'লোঁ ইয়াৰ ভিতৰতে ৰাখিব কাৰণ কিতাপখন এইখিনিতে কাটিং হ'ব যেটো আপুনি সিলেকশন এৰিয়া দেখি পাই আছে ফাইলটোৰ সেই সিলেকশন এৰিয়াৰ ভিতৰত কিতাপখন কাটিং হ'ব বাকি এইখিনি ঠাই আপোনাৰ ভিতৰত ৰৈ যাব আৰু ইয়াতে ফল্ড বিলাক য'ত যেনেকৈ হ'ব লাগে তেনেকৈ হৈ যাব গতিকে এইখিনিয়ে আছিল মই কভাৰ এটা ডিজাইন কৰি নেদেখাওঁ বৰ্তমান জোখটোৰ কাৰণে মোক কোৱা হৈছিলে সেইটো কাৰণে মই আপোনাক জোখটো দেখুৱাই দিলোঁ এইটো এটা 1/8 ডিমাই সাইজৰ কভাৰ হয় এনেকৈ আপুনি 1/8 ডিমাই সাইজৰ এটা জেকেট কভাৰ বনাব পাৰিব আৰু যদি বেলেগ সাইজ লাগে আপোনাক তেতিয়াহ'লে মোক জনাব মই আপোনাক নিশ্চয় এটা ভিডিঅ'ৰ সহায়ত টপিকটো মই আপোনাক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ বাবে